দেখুৱাই সকলো কৰিছে, ভাষণ দিছে, গংগা স্নান কৰিছে, কিন্তু অনবৰতে এটা শংকা লৈ ফুৰিছে 2029 চনলৈকে থাকিবনে চৰকাৰ? দিল্লী বিধানসভা নিৰ্বাচনক লৈ সকলো ব্যস্ত। প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ সামৰ্থ্য আৰু অস্তিত্ব দেখুৱাবলৈ চেষ্টা কৰিছে। তাৰ বাবে কোনোটো দলে আপক সমৰ্থন কৰিছে, আন কোনোবাই আকৌ বিজেপিক সমৰ্থন কৰি নিজৰ অস্তিত্ব জাহিৰ কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ মূল নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লী নিৰ্বাচনক লৈ ব্যস্ততা যিমানেই বৃদ্ধি পাইছে, সিমানেই ব্যস্ততা বৃদ্ধি পাইছে কেন্দ্ৰৰ নিজৰ চৰকাৰখন বৰ্তাই ৰখা বিষয়টোক লৈও। কাৰণ মাত্ৰ 240খন আসনেৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ প্ৰতিযোগিতাত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। কিন্তু ইয়াৰ পিছতেই বিজেপিয়ে অনুভৱ কৰিছে যে 2014 আৰু 2019 চনত চৰকাৰখন চলোৱাটো বা যিকোনো সিদ্ধান্ত লোৱাটো যিমান সহজ আছিল, এতিয়া সিমান সহজ হৈ থকা নাই। এক দেশ এক নিৰ্বাচন, ৱাকফ বিধেয়ক গৃহীত কৰা আদি বিভিন্ন বিষয়ৰ বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে বিজেপি। কাৰণ লোকসভাত দলটোৰ সংখ্যাগৰিষ্ঠতা নাই। তদুপৰি সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে সহযোগী দলৰ মতামতকো বিভিন্ন সময়ত গুৰুত্ব দি আহিবলগীয়া হৈছে বিজেপিয়ে। এনেবোৰ কাৰণতে যিমানেই গংগা স্নান কৰক বা যিমানেই আন বিষয়ত ব্যস্ত নাথাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মনত সহযোগী দলৰ স্থিতিক লৈ অনবৰতে সন্দেহ ঘনীভূত হৈ আছে। সেয়ে বিজেপিয়ে যিখন কাঁহীত খায় সেইখন কাঁহীকে দলিয়াই বুলি চলি থকা আপ্ত বাক্যশাৰী সঁচা প্ৰতিপন্ন কৰিবলৈ যেন নিজৰ অজ্ঞাতেই উঠি পৰি লাগিছে বিজেপি নেতৃত্ব। বিজেপিয়ে নীতিশ কুমাৰৰ 10গৰাকী সাংসদক বিজেপিত যোগদান কৰাবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ চন্দ্ৰবাবু নাইডুৰ দলৰ সাংসদৰ মাজতো বিভাজন ঘটাবলৈ তৎপৰ হৈ আছে। বিজেপিয়ে দেশৰ প্ৰায়বোৰ আঞ্চলিক দলকেই সাঁকো হিচাপে ব্যৱহাৰ কৰি পিছত হয় দলটোক দুফাল কৰে, নহয় দলটোক অস্তিত্বহীন কৰি তোলে। মহাৰাষ্ট্ৰত শিৱসেনা আৰু এনচিপিক দুটা ভাগত বিভক্ত কৰি দুৰ্বল কৰাৰ দৰেই এইবাৰ নীতিশ কুমাৰৰ দল জনতা দল ইউনাইটেড আৰু চন্দ্ৰবাবু নাইডুৰ দল টিডিপিৰ মাজত বিভাজন আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে বিজেপিয়ে ইয়াৰ আগতেও ঝাৰখণ্ডৰ আঞ্চলিক দল ঝাৰখণ্ড মুক্তি মৰ্চাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলিছিল ঝাৰখণ্ড মুক্তি মৰ্চাক বিভক্ত কৰাৰ অভিযান। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাই বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিক অলপো গুৰুত্ব নিদিয়াৰ বাবেই সেই অভিযান সফল কৰিব পৰা নাছিল শৰ্মাই। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেনক বিজেপিত যোগদান কৰোৱাত সফল হ'ল যদিও তেওঁ যিকোনো মুহূৰ্ততে সলাব পাৰে দল। সেয়ে এইবাৰ আন দল বিভাজনৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিজেপিক দিয়াৰ পৰিৱৰ্তে নিজৰ অতি ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা কৰাব পাৰে নেকি তাৰ আঁচনিত ব্যস্ত আছে মোদী শ্বাহ। কেন্দ্ৰত মোদী চৰকাৰৰ এতিয়াও প্ৰায় 4 বছৰতকৈ অধিক সময় আছে। এই সময়ছোৱাত তেওঁলোকে ধন জন সকলো প্ৰয়োগ কৰি বিজেপিৰ সাংসদ 273 জনলৈকে বৃদ্ধি কৰাৰ বিষয়টোত দৃষ্টি নিবদ্ধ ৰাখিছে। অৱশ্যে এই পৰিকল্পনাত কিমান সফল হয় সেয়া এতিয়াই কোৱা কঠিন। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।